নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত তোমালোকৰ যিসকলে এইবাৰ BEd এণ্ট্ৰেন্স টেষ্ট দিছিলা 2025 বৰ্ষত, তোমালোকৰ বাবে তোমালোকৰ যি BEdৰ ৰিজাল্ট আছিলে, সেই ৰিজাল্ট তোমালোকৰ 28 তাৰিখে ঘোষণা কৰাৰ কথা আছিলে। কিন্তু 28 তাৰিখে ঘোষণা নকৰি যোৱাকালি এখন নটিচ গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আহিছে আৰু সেই নটিচখনত দিয়া হৈছে যে তোমালোকৰ যি ৰিজাল্ট আছিলে, সেই ৰিজাল্ট 1 আগষ্ট তাৰিখে ঘোষণা কৰা হ'ব। তোমালোকৰ এই BEd এণ্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হৈছিলে 20 জুলাই তাৰিখে আৰু 20 জুলাইৰ পৰা তেওঁলোকে যি প্ৰথম ইনফৰমেশ্যন ব্ৰাউচাৰখন দিছিলে তাত উল্লেখ কৰা হৈছিলে যে 20 জুলাই তাৰিখে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু তোমালোকৰ ৰিজাল্ট 25 জুলাইত ঘোষণা কৰা হ'ব। কিন্তু 25 জুলাইত তেওঁলোকে এখন নটিচ দিলে যে তোমালোকৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্ট 28 তাৰিখে ঘোষণা কৰিব আৰু যোৱাকালি অৰ্থাৎ 28 তাৰিখে তেওঁলোকে আৰু এখন নটিচ যোগেদি জনালে যে তোমালোকৰ যি ৰিজাল্ট সেয়া 1 তাৰিখে ঘোষণা কৰা হ'ব। 1 আগষ্টত তোমালোকৰ BEd এণ্ট্ৰেন্স টেষ্ট 2025 বৰ্ষৰ যি ৰিজাল্ট সেয়া ঘোষণা কৰা হ'ব। এখন অফিচিয়েল নটিফিকেশ্যন হয়, তোমালোকে গৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটতো গৈ চাই ল'ব পাৰিবা। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে এইটোৱে ইনফৰমেশ্যন আছিলে। ধন্যবাদ।